হেল্ল' এভৰিৱান, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ৰ জৰিয়তে দশমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুশীলনী 3.5ৰ পাৰ্ট 4 আলোচনা কৰিম। অৰ্থাৎ 2 নম্বৰ অংকৰ 4 নম্বৰৰ পৰা আমি আলোচনা আৰম্ভ কৰিম। আমি প্ৰশ্নলৈ আগবঢ়াৰ আগতে যদি তোমালোকে চেনেলখন নতুন আহিছা, এনেকুৱা অতি প্ৰয়োজনীয় ভিডিঅ' পাবলৈ চেনেলখন ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিবা। এতিয়া অনুশীলনী 3.5ৰ 2ৰ 4 নম্বৰ অংকটো চাবা। কি কৈছে যে a ৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাথাকে। আমি ইয়াতে a1 b1 c1 বাছি উলিয়াম। সলিউশন চাবা। এতিয়া প্ৰথম সমীকৰণ চোৱা, a1 কিমান 3k plus 1, b1 কিমান হৈ আছে চাবা, y লগত 3 আছে, c1 কিমান আছে -2, a2 কিমান আছে চাবা k square plus 1, আকৌ b2 কিমান আছে k minus 2, c2 কিমান আছে -5। এতিয়া আমি কি কৰিম যে কন্ডিশনটো লিখি আমাক কৈছে কোনো সমাধান নাথাকে, যেহেতু কোনো সমাধান নাথাকে, কোনো সমাধান নাথাকে। কোনো সমাধান নথকাৰ ক্ষেত্ৰত তোমালোকে জানা কন্ডিশনটো আছিল a1 by a2 equal b1 by b2 not equal c1 by c2। c1 by c2 not equal আছে, আমি সেইখিনিলৈ আৰু নাযাওঁ। আমি a1 by a2 b1 by b2 ৰ মানটো আমি লৈ লম। a1 by a2 equal b1 by b2 মান পাতি দিম। a1 ৰ মান আমাৰ কিমান 3k। তুমি বিচাৰিলে সবকেইটা মান পাতি কিনেও c1 c2 সেট কৰি দিব পাৰা। a1 ৰ মান আছে 3k plus 1, a2 মান চাবা কিমান আছে k square plus 1 equal চাবা b1 ৰ মান আছে 3, b2 ৰ মান কিমান পাইছো k minus 2। এতিয়া চাবা আমি কানি কোণা পূৰণ কৰি দিম। আমাৰ পূৰণ 3 into k plus into মানে ব্ৰেকেট দিছো মই k square plus 1 equal ইফালে পূৰণ হৈ যাব 3k plus 1 ব্ৰেকেট k minus 2, দুটা গুণ আছে সেইকাৰণে আমি গুণ থকাৰ কাৰণে ব্ৰেকেট দিছো। এতিয়া চাবা 3k square 3 গুণ 3, ইফালে আমি ভাঙি দিম 3k ৰে k minus 2 পূৰণ কৰিম plus 1 k minus 2। এতিয়া 3k square plus 3, so k equal 3k into k কিমান হ'ব 3k square 2 3 গুণ কিমান 6 লগত k plus 1 into k 8 2 গুণ 2 minus plus minus 3k square plus 3 equal 3k square, 6টাকে দিনত আছে, এটাকে জমা আছে দি দিয়া 5টা k minus 2। এতিয়া 3টা k square আমি k থকাখিনি এক সাইড কৰি এতিয়া 3k square plus 3k square আছে ইফালে আহিলে মাইনাস হয়, এটা মাইনাস আছে ইফালে আহিলে প্লাস হয়, ইকুয়াল সবা প্লাসত আছে 3 ইফালে গলে মাইনাস হয়, -2 -3। এতিয়া 3k square plus 3k square minus আমাৰ থাকে 5k equal -2 আর -3 -5। এটা 5 পূরণ হৈ আছে ইফালে গলে হরণ -5 by 5, 5 পাছত কিবা একবার আমি k এর মান পালো -1। এতিয়া বুঝি পাইছা? পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি 5 নম্বৰ প্ৰশ্ন চাবা। 5 নম্বৰ প্ৰশ্নটো আছে ইয়াত কি কৈছে 5 নম্বৰ প্ৰশ্নটো m ৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণযোৰৰ অসীম সমাধান থাকে। যদি আমি কি কৰো যে m ৰ মান নিৰ্ণয় কৰিব লাগে, অসীমিত সমাধান আছে, অসীমিত সমাধান থাকিলে a1 by a2 b1 by b2 c1 by c2 সব ইকুয়াল হ'ব। ইয়াত আমি a1 লিখি লম কিমান n, b1 কিমান 4,
C1 কিমান minus m minus 4 A2 কিমান 16 B2 কিমান m C2 কিমান minus m এটা সমান A1 by A2 আমি কন্ডিশনটো লিখি লও যেহেতু অসীম সমাধান আছে অসীম সমাধান আছে এটা কি সমান A1 by A2 B1 by B2 C1 by C2 এতিয়া আমি মানখিনি বুক কৰিম এতিয়া A1 ৰ মান কিমান m A2 ৰ মান কিমান 16 B1 ৰ মান কিমান 4 B2 ৰ মান কিমান m equal C1 ৰ মান হ'ল -m - 4 by -m 1 by A2 ৰ পাৰ্টৰ লগত ধ্ৰুবক পাৰ্টটো C1 by C2 একে কৰি দিম আকৌ B1 by B2 ৰ লগত C1 by C2 একে কৰি দিম দুটা স্টেপ বনাই লম m by 16 equal -m - 4 by -m comma 4 by m equal -m - 4 by -m ঠিক আছে বা m by 16 equal minus cancel m - 4 by m comma 4 by m equal minus cancel m - 4 by m এতিয়া আমি কি করি বর্গপূরণ করে দিন কানি কোণ পূরণ করে দিন m into m into m হয়ে যাব m স্কয়ার equal সমান 16 into m কিমান 16m minus 16 পূরণ 4 কিমান হ'ব 64 কেনেকে হয় চোৱা 6 4 গুণ 24 ৰ 4 হাতত থেকে 2 6 গুণ 6 আৰু 2 4 4 6 গুণ 24 ৰ 4 হাতত থেকে 2 4 গুণ 4 আৰু 2 6 ইফালে আমি কৰিম 4 into m 4m m সবা m into m m square minus m into 4 4m m square 16m plus what is equal like minus 1 minus 64 equal like plus 64 0 equal m square saba m square আমি 4m to plus what is equal like minus 1 equal 0 equal দিব পাৰো equal 0 equal saba m square minus 4m 4 plus what is equal like minus saba আমি m কৰি লৈছো আমি একে সেট লৈ লৈছো এতিয়া সবা m square minus 16m plus 64 equal 0 এটা এটা সমীকৰণ হৈ গৈছে এতিয়া আমি দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত আমি এতিয়া উৎপাদক বিশ্লেষণ কৰিম m square আগত কি আছে 1 আছে 1 into 64 কিমান হ'ব 60 দিয়ে ডিভাইড কৰি কিমান হ'ব 32 2 32 16 মান 2 দিবাৰ 8 বাৰ 2 4 বাৰ 2 2 আমাৰ বনাব লাগে -16m এতিয়া আমি কি কৰিম চোৱা 2 2 গুণ 4 4 2 গুণ 8 -8 -8 ললে আমি কি পাম -16 গতিকে m square -8m -8m plus 64 equal 0 ইফালে আমি কি কৰিম চোৱা 0 equal m square 4 টকা ঋণ আছে আৰু 4 টকা অৰ্থাৎ -4 ঋণ আৰু -4 ঋণ আমাক -8 ঋণ m -8m এতিয়া চোৱা আমি m এই দুটাৰ পৰা চোৱা m স্কয়াৰ আছে ইয়াতো m আছে আমি m কমন লম m -8 ইফালে m -8 equal 0 ইয়াত চাবা এতিয়া তৃতীয় পদ 1 2 3 মাইনাস আছে মাইনাস দিলো ইয়াত m আছে আমি কি লম 8 চতুৰ্থ পদ চোৱা মাইনাসে মাইনাসে প্লাস 8 8 60 এতিয়া মাইনাসত আছে 8m ইফালে আহিলে প্লাস বা m স্কয়ার প্লাসত আছে ইফালে আহিলে মাইনাসত -m স্কয়ার equal -8m এটা সমান m -8 যদি m -8 আনি পৰো ইয়াতে থাকিব m -8 আনি পৰিলে -8 equal 0 minus minus cancel m square equal 8m এতিয়া 8m -8 equal 0 m -8 equal 0
m যদি দুটা সোয়া স্কয়ার মানে দুটা m আছে তাহলে এটা m আছে এ বসে যদি যায় বা এনেকুৱা যদি কৰা m টো পূৰণ হৈ আছে পালে 8 এতিয়া n equal minus what আছে পালে বলে প্লাস n equal minus what আছে পালে বলে প্লাস m equal m square by m আছে 8 আছে m n square কে বাই m মানে কিমান 8 গতিকে m ৰ মান আমি কিমান পালো 8 পালো নিশ্চয় বুজি পাইছা ভিডিওটো এইখিনি আছে তোমালোকে ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জনাইছো ভিডিওটো যদি ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু পৰৱৰ্তী ভিডিওৰ লিংক ডেসক্ৰিপচনত দি দিম তোমালোকে চাই ল'বা